অসম সন্তান ৰিয়ান পৰাগক আপোনালোকে সকলোৱে নিশ্চয় চিনি পায়। 2019 চনৰ পৰা 2025 চনলৈকে ৰিয়ান পৰাগে IPLৰ পৰা কিমান কোটি টকা লাভ কৰিলে আজিৰ ভিডিঅ'টোত জানো আহক। বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চনত ৰিয়ান পৰাগক ৰাজস্থান ৰয়েলছে 20 লাখ টকাত ক্ৰয় কৰিছিলে। গতিকে 2019 চনত ৰিয়ান পৰাগৰ ডেবিউ হৈ গ'ল। 2020 চনত আকৌ ৰাজস্থান ৰয়েলছৰ হৈ তেওঁ খেলিলে। আকৌ তেওঁ ৰাজস্থান ৰয়েলছৰ পৰা 20 লাখ টকা লাভ কৰিলে 2020 চনত। 2021 চনতো তেওঁ ৰাজস্থান ৰয়েলছৰ হৈ খেলিলে আৰু 2021 চনতো তেওঁ 20 লাখ টকাই লাভ কৰিলে। 2022 চনত আকৌ অকশ্যন হ'ল। IPL অকশ্যনত ৰাজস্থান ৰয়েলছে তেওঁক পুনৰ ক্ৰয় কৰিলে 3 কোটি 80 লাখ টকা। তাৰ পাছত 2023 চনত আকৌ ৰাজস্থান ৰয়েলছৰ হৈ খেলিলে তেওঁ 3 কোটি 80 লাখ টকাত। সম্পূৰ্ণ গম পালে আপোনালোকে 2023 চনলৈকে কিমান হ'ল। পুনৰ 2024 চনত তেওঁ ৰাজস্থান ৰয়েলছৰ হৈ খেলিলে আৰু ৰাজস্থান ৰয়েলছেও সেই 2024 বৰ্ষৰ কাৰণে তেওঁ 3 কোটি 80 লাখ টকা দিলে। গতিকে আপোনালোকে 24 চনলৈকে শুনিলে। এতিয়া 2025 চনৰ কাৰণে অকশ্যন পুনৰ হ'ব, মেগা অকশ্যন, আৰু ৰাজস্থান ৰয়েলছে 2025 বৰ্ষৰ কাৰণে ৰিয়ান পৰাগক আকৌ ৰিটেইন কৰিলে। কিমান কোটি টকা ৰিটেইন কৰিলে আপোনালোকে জানেনে? 14 কোটি টকাত 2025 বৰ্ষৰ কাৰণে ৰিয়ান পৰাগক ৰাজস্থান ৰয়েলছে ৰিটেইন কৰিলে। ভাবি চাওক কিমান কোটি টকা। গতিকে আপোনালোকে গম পালে যে ৰিয়ান পৰাগে 2019 চনৰ পৰা 2025 চনলৈকে কিমান কোটি টকা ইনকাম কৰিলে। সম্পূৰ্ণ গোটেই পইচাখিনি প্লাছ কৰিলে আমি পাওঁ 26 কোটি টকা। গতিকে আপোনালোকে গম পালে 2019 বৰ্ষৰ পৰা 2025 বৰ্ষৰ ভিতৰত ৰিয়ান পৰাগে IPLৰ পৰা 26 কোটি টকা লাভ কৰিলে। গতিকে আজিৰ ভিডিঅ'টোত এইখিনি ইনফৰমেশ্যনে দিলোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় এটা কমেণ্ট কৰিব, আৰু এনেকুৱা ইনফৰমেটিভ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই আগতেও এনেকুৱা ইনফৰমেটিভ ভিডিঅ' দিছোঁ। গতিকে মোৰ চেনেলটোত আপোনালোকে ভিজিট কৰিব আৰু চাব, আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ।